হাই গুড ইভিনিং। আজি সন্ধিয়া টাইমতে ব্লগ এটা বনালোঁ। আজি আমাৰ গাঁৱত মানে বিহু ফাংচন হৈছে। ঘৰৰ ওচৰতে হৈছে। ঢোলৰ মাত শুনিছে চাগে। তাকে চাবলৈ বুলি ওলালোঁ। অঁ তুমি চিপ খাবা? ব'লা। পাইছে চিপ খাম কৰি থকাৰ কাৰণে চিপ পকে কিনি কেনে লৈ আহোঁগৈ আৰু যাওঁ আৰু। ঢোলৰ মাত কেনেকুৱা ধুনীয়া লাগিছে শুনি কেনে। বা গৈ আছোঁ, ধুনীয়াকৈ ওলাই লৈছোঁ। এয়া বাইদেউজনী আৰু মই আহিছোঁ। ক'লৈ গৈছানো? ক'লৈ গৈছা? বিহু চাবলৈ। অঁ তুমি ডাঙৰ হ'লে বিহু ফাংচনত নাচিবা নাই? নাচিবা? অঁ কেনেকৈ নাচিবানো? হে কেনেকৈ? এবাৰ নাচি দিয়াচোন। নাচা আকৌ, নাচা। কেনেকৈ নাচিবা? কি নাচিব অঁ সেনেকৈ নাচিবা? অঁ এইবোৰ মানুহবোৰ ঢেৰ চাবলৈ আহিছে মানে। এই আমি ফাংচনত গৈছোঁ। এইটো ফাংচন আমাৰ গাঁৱত মানে ফাংচন পাতিছে ধুনীয়াকৈ। এইটো মণ্ডপটো গৈ আছোঁ। শ্বহীদ এইটো মানে উদ্বোধন কৰিছিলে আৰু প্ৰথম। গাত বেছি লাগি যায় হয় নাই বাৰু? এজনী আমাৰ আইতা লাগিছে গাত। ফাংচন চাই আহি গ'লোঁ ঘৰলৈ বুলি চালোঁ আৰু ইমানতে সামৰণি মাৰিলোঁ আৰু। বোৱাৰী মানুহটো ঘৰত কাম কৰিব লাগে নহয় দেই। বাই বাই।